নমস্কাৰ। ৰাজ্যৰ বান পৰিস্থিতি লাহে লাহে উন্নত হৈছে। ডিব্ৰুগড়ত জলপৃষ্ঠৰ সামান্য বিপদসীমাৰ ওপৰত আছে যদিও আন গোটেইবোৰ অঞ্চলতে ব্ৰহ্মপুত্ৰৰ পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। বুঢ়ীদিহিং নদীৰ পানীও কমিবলৈ আৰম্ভ কৰিছে। মই আশা কৰোঁ অহা 2-3 দিনৰ ভিতৰত বান পৰিস্থিতি আৰু অধিক উন্নত হ'ব। লাহে লাহে ৰাইজ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতি যাব পাৰিব। অহা বুধবাৰে আমাৰ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আমাৰ মন্ত্ৰীসকল বিভিন্ন জিলালৈ গৈছিল বান সাহায্যত সহায় কৰিবৰ বাবে। মই এইবাৰ তেখেতসকলক আকৌ এবাৰ জিলা সদৰসমূহলৈকে বা বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে পঠিয়াম, যাতে বানৰ পিছত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হ'ল, যিসকলৰ ঘৰ বা গৃহ তেওঁলোকে হেৰুৱাবলগীয়া হ'ল বা ঘৰ আদিত বিস্তৰ ক্ষতি হ'ল, আৰু যিসকলৰ পশুধন হেৰাই গ'ল, এই ধৰণে যিসকল বিভিন্ন দিশত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক যাতে আগষ্ট মাহৰ 15 তাৰিখৰ আগতেই আমি সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি আকৌ এটা প্ৰচেষ্টা চলাম। আৰু সেইকাৰণে আমাৰ মন্ত্ৰীসকলক পুনৰ এবাৰ জিলা সদৰসমূহলৈকে মই পঠিয়াম, বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে মই পঠিয়াম, যাতে ডিচি সকলে, জিলা আয়ুক্তসকলে খুব ক্ষীপ্ৰ গতিত কাম কৰিবলৈ প্ৰেৰণা পায়। আমি যাতে ক'তো শ্ল' হৈ নাযাওঁ, আমি যাতে বানপানীৰ পৰিৱেশ উন্নত হোৱাৰ পিছতো দুৰ্ভগীয়া ৰাইজক মনত ৰাখোঁ আৰু দুৰ্ভগীয়া ৰাইজৰ বাবে আমি সেৱা আগবঢ়াব পাৰোঁ। গুৱাহাটীৰ দুৰ্ভগীয়া শিশু অবিনাশৰ বিষয়ে সমগ্ৰ অসমবাসী এতিয়া অৱগত। যোৱাকালি আমাৰ SDRF, NDRFৰ প্ৰচেষ্টাত গুৱাহাটীৰ আমি অবিনাশৰ মৃতদেহ এটা নলাত ৰাজগড়ৰ ওচৰত এটা নলাত বিচাৰি পাওঁ। পোষ্টমৰ্টেমৰ পিছত সন্তানটিক বা শিশুটিক সৎকাৰ কৰা হয়। মাক দেউতাক দুখত ভাগি পৰে। আজি মাক দেউতাকক মাত লগাবৰ বাবে মই অবিনাশৰ ঘৰলৈ গৈছিলোঁ। অকণমান চৰকাৰৰ পৰা সহায় কৰাৰো চেষ্টা কৰিছিলোঁ, কিন্তু আটাইতকৈ এইটোৱে চেষ্টা কৰিছিলোঁ যাতে এই দুখৰ দিনত অবিনাশৰ পিতৃ মাতৃৰ কাষত আমি থিয় হ'ব পাৰোঁ। স্থানীয় ৰাইজেও অবিনাশৰ পিতৃ মাতৃক যথেষ্ট সান্তনা দিছে। ময়ো তেখেতসকলৰ লগতে অবিনাশৰ ঘৰলৈ গৈ পিতৃ মাতৃক সান্তনা দিলোঁ। ভৱিষ্যতেও পিতৃ মাতৃক যি পাৰোঁ সহায় কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিম।